नो रेस्ट भेदभाव की राजनीति नहीं चलेगी আমাক ন্যায় লাগিব চুক্তি ৰূপায়ণ অবিহনে আমি হাত নহয় We want solution. We हमारी मांगे पूरी करो আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি আজি আমি যোৰ সমদল ইয়াত মানে সমাপন কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত তথা অল মানে আসামতে আজি যোৰ সমদল ইয়াত মানে সমাপন কৰা হৈছে। আমি অলৰেডি আমাৰ যোৰ সমদলটো ইয়াত সম্পূৰ্ণ কৰিলোঁ আৰু ইয়াৰ লগতে আমি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি দাবী তথা বিটিআৰ ৰেকৰ্ডত থকা যিখিনি মানে দাবীসমূহ এই দাবীসমূহ মানে ৰূপায়ণ কৰিবলৈ আমি অসম চৰকাৰ ভাৰত চৰকাৰক দাবী জনাইছোঁ। আৰু ইয়াত আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ সকলো আমাৰ অভিভাৱক সংগঠনবিলাকে জড়িত হৈ আছে আৰু লগতে আমাৰ ৰাইজ ওতঃপ্ৰোতভাৱে ইয়াত মানে আহি আমাৰ লগত সহযোগী কৰিছে। ইয়াৰ বাবে আমি ইয়াকে বিচাৰোঁ যে আমাৰ ৰাইজ এতিয়াও মানে বহুতো সমস্যাৰ লগত জড়িত হৈ আছে, কিয়নো আপোনালোকে আমি সকলোৱে গম পাওঁ বিটিআৰ ৰেকৰ্ডত থকা আমাৰ যিখিনি দফাসমূহ এতিয়াও মানে সম্পূৰ্ণভাৱে ৰূপায়ণ হোৱা নাই। গতিকে প্ৰথমে আমি বিটিআৰ ৰেকৰ্ডৰ সকলো দফাসমূহ আখৰে আখৰে ৰূপায়ণ হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে আমাৰ ইয়াত মানে 11টা জাতীয় সংগঠন আছে। এই সকলো সংগঠনৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক, কিয়নো 2003 আৰু 2022 দুটা মানে অলৰেডি একৰ্ড হৈ গ'ল। এই একৰ্ডত যিসমূহ দফাসমূহ এতিয়া ৰৈ গৈছে, স্পেচিয়েলি আমি ক'ব লাগিব কাৰ্বি আংলঙৰ যি মানে চিডলিং ইছ্যু STHৰ মানে যিটো ইছ্যু এতিয়া বৰ্তমানলৈকে ৰৈ গৈছে। গতিকে আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে আমাৰ যিখিনি মানে ইয়াত মানে অভিভাৱক সংগঠনবিলাক আছে আমি সকলোৱে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ, কিয়নো 1985 চনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ যি চিডলিং ইছ্যু ই ৰৈ আছে আৰু আমাৰ দাবীটো 1965ৰ পৰা আৰম্ভ হৈছে। গতিকে যথেষ্ট মানে পুৰণি এটা দাবী, সেইখিনি আমি দাবীটো মানে কাৰ্বি আংলং জিলাৰ হৈ আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ যাতে অনতি পলমে এই দাবীটো ৰূপায়ণ কৰিব লাগে। ইয়াৰ লগতে আমি সকলোৱে গম পাওঁ বিটিআৰ ৰেকৰ্ডত থকা যিখিনি দফাসমূহ বহুতো মানে ৰৈ গৈছে। ইয়াৰ ওপৰতে এটা আমি ক'ব লাগিব 125 আৰ্টিকেল এই এমেণ্ডমেণ্ট হ'ব লাগে, কিয়নো অট'নমাছ কাউন্সিলসকলক মোৰ মানে অট'নমি মোৰ পাৱাৰ দিবলৈ যিখিনি ইয়াত সুবিধাবিলাক আছে এই সুবিধাটো আমি পাবলৈ মানে দাবী কৰিছোঁ, কিয়নো আমি এতিয়াও অট'নমাছ কাউন্সিলবিলাক বা 6 ছিটৰ অট'নমাছ কাউন্সিলবিলাক যথেষ্ট পিছপৰা। গতিকে নিজৰ মানে অধিকাৰ বা নিজৰ মানে শাসন চেল্ফ মানে অট'নমি চেল্ফ মানে প্ৰশাসনৰ বাবে যিখিনি 125 আৰ্টিকেলত মানে এই মানে সুবিধাবিলাক আছে, গতিকে এই 125 আৰ্টিকেলটো এমেণ্ডমেণ্ট কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। ইয়াৰ লগতে আমাৰ বিটিআৰ ৰেকৰ্ডৰ এটা দফা আছে BKWC মানে সম্পূৰ্ণ মৰ্যাদা দিব লাগে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল। গতিকে অসম চৰকাৰৰ অধীনত থাকিলেও অসম চৰকাৰে এতিয়াও এই দফাটো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাত মনোযোগ দিয়া নাই। গতিকে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে BKWCৰ সীমাটো নিৰ্ধাৰণ কৰিব লাগে আৰু পূৰ্ণাংগ মৰ্যাদা মানে BKWCক মানে দিব লাগে। গতিকে সেইখিনি আজিৰ যোৰ সমদলৰ জৰিয়তে আমি সকলোৱে দাবী জনাইছোঁ। আৰু লগতে আমাৰ বিটিআৰ ৰেকৰ্ডত থকা আমাৰ LP স্কুল, ME স্কুল, হাই স্কুল, কলেজ
এইসমূহ মানে প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে, কিয়নো দফাত আছে। গতিকে অসম চৰকাৰে বা ভাৰত চৰকাৰে এই দফাসমূহ ৰূপায়ণ কৰাত অলপ মনোযোগ দিব লাগে, অলপ মানে ইচ্ছা প্ৰকাশ কৰিব লাগে। কিন্তু ইমান দাবী কৰাৰ স্বত্তেও অসম চৰকাৰে এতিয়াও মানে এই দাবীসমূহ সম্পূৰ্ণ কৰিব পৰা নাই। গতিকে অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ মনৰ বেদনাবোৰ, আমাৰ সমস্যাবিলাক বুজি পায়। গতিকে এই দাবীসমূহ ৰূপায়ণ কৰাত আমি সকলোৱে সহজ কৰি আমি দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে আমি গম পাওঁ আমাৰ ট্ৰাইবেল সমাজ যথেষ্ট পিছপৰা, বৰ্তমানেও আমাৰ ট্ৰাইবেল লোকসকল ফৰেষ্ট ৰিজাৰ্ভত আছে। গতিকে এই ৰিজাৰ্ভত থকা আমাৰ সকলো মানে ট্ৰাইবেল লোকসকলক এফালে ফৰেষ্ট ৰাইট এক্ট 2006 জৰিয়তে মাটি পট্টা প্ৰদান কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ যথেষ্ট মানে বিটাৰ ৰেকৰ্ডত ৰৈ যোৱা এটা দফা বিশ্বনাথ আৰু শোণিতপুৰৰ বহু গাঁও বৰ্তমানলৈকে অসম চৰকাৰে মানে গাঁওসমূহ বিটিআৰত মানে যিখিনি অন্তৰ্ভুক্ত কৰিব লাগে সেইখিনি কাম এতিয়াও মানে কৰি দিয়া নাই। গতিকে বিশ্বনাথ আৰু শোণিতপুৰৰ সকলো গাঁওসমূহ বিটিআৰত মানে অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু লগতে আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট নিশিত বৰ ছাত্ৰ সন্থা লগতে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ অগ্ৰণী বড়ো সংগঠনৰ তৰফৰ পৰা আমি বিটিআৰ ৰেকৰ্ডৰ সম্পূৰ্ণ দফাসমূহ ৰূপায়ণ কৰিব লাগে বুলি দাবী জনাইছোঁ। কিয়নো আমি দেখা পাইছোঁ যিখিনি এতিয়া সমস্যা অসমত বাৰ্ণিং ইছ্যু চলি আছে, এই বাৰ্ণিং ইছ্যুৰ মানে আমি দেখা পাইছোঁ এতিয়া চব জনগোষ্ঠীক লৈ কিনে অসম চৰকাৰে এটা ট্ৰেণ্ডটো মানে বেলেগ দিশত এটা লৈ যাব বিচাৰিছে। গতিকে আমি আশা কৰিছোঁ বিটিআৰ ৰেকৰ্ডত থকা যি দফাসমূহ সমমৰ্যাদা দি কিনে বা একে মানে পেৰেলি হৈ যাব লাগে। ইয়াত মানে আমি দেখা পাইছোঁ মানে কাম কৰাত অসম চৰকাৰ বা ভাৰত চৰকাৰ যথেষ্ট মানে লেহেম গতিত আগবাঢ়িছে। গতিকে আমাৰ দাবীটো এইটোৱে, অতি শীঘ্ৰে অতি পলমে বিটিআৰ ৰেকৰ্ডৰ সকলো দফাসমূহ ৰূপায়ণ কৰিব লাগে। সেইখিনি আজি জোৰ সমদলৰ উদ্দেশ্যটো এইটোৱে। আৰু ইয়াত আমি সকলোৱে শান্তিপূৰ্ণভাৱে জোৰ সমদলটো সমাধান কৰিছোঁ। ইয়াত কাৰো যাতে বিঘিনি নহয়, কাৰো যাতে অশান্তি নকৰাকৈ, কাৰো অসুবিধা নিদিয়াকৈ আজি এই জোৰ সমদলটো আমি ইয়াত সমাপন কৰিছোঁ। গতিকে আমাৰ দাবীটো এইটোৱে থাকিব, যেতিয়ালৈকে বিটিআৰ ৰেকৰ্ডৰ দফাসমূহ সম্পূৰ্ণৰূপে ৰূপায়ণ নহ'ব আমাৰ আন্দোলনটো, গণতান্ত্ৰিক আন্দোলনটো শান্তিপূৰ্ণভাৱে চলি থাকিব। গতিকে মই ইয়াত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিউজ মিডিয়াকো ধন্যবাদ দিছোঁ।